1 লাখ টাকা দিলে আপুনি এসি গোল্ড লৈ যাব পাৰিব। চাৰিটা টায়াৰ নতুন আছে, গাড়ীৰ নতুন চাৰিটা টায়াৰ দিব আপোনাক আৰু ফাইনান্সও হৈ যাব। 1 লাখ মান দিলে ওলাব। এখন আপোনাৰ পেট্ৰলৰ হয়, এখন 24ৰ হয়। এখনৰ দাম ৰাখিছো মাত্ৰ 1,80,000 টকা। 1 লাখ টকা দি পেলাই আপুনি এখন লৈ যাব পাৰিব। দৰ্শকসকল, নতুন বছৰ সমাগত আৰু বহুতৰ প্লেন আছে কমাৰ্চিয়েল গাড়ী কিনিব। বহুতে কমাৰ্চিয়েল গাড়ী কিনি নতুন বছৰত নিজৰ নতুন এটা জাৰ্নি আৰম্ভ কৰিব। গতিকে মই আজি পুনৰবাৰ আহিছোঁ আমাৰ নগাঁৱৰ SK মটৰ্ছত। কম দামৰ ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী যদি আপোনাক লাগে, নগাঁৱৰ এখন ডিলাৰ সকলোৰে পৰিচিত আমাৰ SK মটৰ্ছ। ইয়াত বহুত ভিডিঅ' বনাইছোঁ। বহুতে ভিডিঅ' চাই বহু দূৰৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে, কাৰ্বি আংলঙৰ পৰা আহিছে, অৰুণাচলৰ পৰা গাড়ী কিনিবলৈ ইয়ালৈ আহিছে। মানে ইয়াত আপুনি ভাল গাড়ী পায়, ট্ৰাষ্টেড ডিলাৰ হয়। ইয়াত আপুনি গাড়ীৰ লগত বহুতো সুবিধা লাভ কৰে, অৰ্থাৎ আপুনি ফাইনেন্সৰ সুবিধা লাভ কৰিব, এক্সচেঞ্জৰ সুবিধাও লাভ কৰিব। আৰু ইয়াৰ লগতে গাড়ীৰ লগতে প্ৰত্যেকখন গাড়ীৰ লগতে ইঞ্জিনৰ গেৰাণ্টি লাভ কৰিব। অৰ্থাৎ আপুনি গাড়ী লৈ যোৱাৰ পিছত 1 মাহৰ ভিতৰত যদি কিবা এটা অসুবিধা হৈছে গাড়ীৰ ইঞ্জিনৰ, আপোনাক বিনামূলীয়াকৈ চাই দিয়া হ'ব। যদি কিবা পাৰ্টছ লাগে, গাড়ীৰ ইঞ্জিনৰ কিবা পাৰ্টছ যদি চেঞ্জ কৰিবলগীয়া থাকে, আপোনাক বিনামূলীয়াকৈ চেঞ্জ কৰি দিয়া হ'ব। গতিকে ইমান বেছি সুবিধা আছে, গাড়ী লৈ যোৱাৰ পিছত আপুনি ভৰসা পাব, ভাল এখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব। গতিকে ভিডিঅ'ত গাড়ী দেখুৱাই যাম। ভিডিঅ'ত গাড়ী ভাল লগাৰ লগে লগে স্ক্ৰীণত দিয়া আছে ফোন নম্বৰ, সেই নম্বৰত আপুনি ফোন কৰি ইয়ালৈ আহিব পাৰে। আৰু ইয়াৰ এড্ৰেছটো মই জনাই দিছোঁ। আপুনি প্ৰথমতে আহিব লাগিব নগাঁৱৰ খুটিকটীয়া PVCৰ কাষতে আছে। আৰু ইয়াৰ অপজিট ছাইডত আছে ভাৰত পেট্ৰলিয়াম, গুৱাহাটী ট্ৰেভেল ষ্টেণ্ড আছে, ইয়াৰ কাষতে আছে SK মটৰ্ছ। ডাঙৰকৈ বাহিৰত বৰ্ড লগোৱা আছে। গতিকে বাহিৰত আহিলে দেখা পাব আপুনি SK মটৰ্ছ। যদি কিবা এড্ৰেছটোত অসুবিধা হৈছে, তথাপিও আপুনি স্ক্ৰীণত ফোন নম্বৰ দিয়া আছে, ফোন কৰি ইয়াৰ এড্ৰেছটো সবিশেষ জানিব পাৰিব। ইয়ালৈ আহি আপুনি ফোন কৰিলে হ'ব। গতিকে বেছি সময় পলম নকৰোঁ, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এতিয়া আমাৰ লগত আছে শাকিনুৰ দা। ভালে আছে? হয়, ভালে আছে। প্ৰথমতে আগন্তুক নতুন বছৰৰ কাৰণে আমাৰ SK মটৰ্ছৰ ভিউৱাৰ্ছসকলক কি উপহাৰ দিব আপুনি? উপহাৰ মানে আমাৰ তৰফৰ পৰা, আমাৰ SK মটৰৰ পৰা গাড়ী ল'লে কাষ্টমাৰে ফুল সাৰ্ভিসিং পাব। আৰু আমাৰ পৰা গাড়ী ল'লে আপোনাৰ 1 মাহৰ মানে গ্যাৰান্টি পায়। ইঞ্জিনৰ যদি কিবা এটা হয়, আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰী কৰি দিয়া হয়। ইঞ্জিনৰ কিবা অসুবিধা হ'লে ফ্ৰীত কি মানে কাম কৰি দিয়ে? ইঞ্জিনৰ কাম যি কাম লাগে, মানে কিবা যদি পাৰ্টছ কিবা যদি লাগে, সেইটো আমি নিজে কিনি পেলাই লগাই দিওঁ। মানে যিকোনো কাম ডিলাৰৰ পৰা গাড়ী লৈ যোৱাৰ পিছত 1 মাহৰ ভিতৰত যিকোনো যদি কাম ওলাইছে, কিবা এটা কাম ওলাইছে, ইঞ্জিনৰ কাম ওলাইছে, মানে আপুনি সেই ইঞ্জিনৰ কাম তো আপুনি ঠিক কৰিব নালাগে, আপুনি ডিলাৰলৈ লৈ আহিব, ফ্ৰীতে ইয়াত কাম হৈ যাব। গতিকে ভৰসা পাই যাব আপুনি। ঠিক আছে? এক্সচেঞ্জৰ সুবিধা, ফাইনেন্সৰ সুবিধা সকলোবোৰ আছে। হয় হয়। এড্ৰেছটো মই জনাইছোঁ। গতিকে বেছি সময় পলম নকৰোঁ, আমি ভিডিঅ'লৈ আগবাঢ়োঁ। আজি গাড়ী আমি এইখিনিৰ পৰা দেখাওঁ। ইন্ট্ৰা V10। হয়, ইন্ট্ৰা V10 এইটো আপোনাৰ 20 মডেলৰ হয়। এখন গাড়ী আপোনাৰ 3,50,000 টকা ৰাখিছোঁ। 3,50,000। ইন্ট্ৰা V10 3,50,000 আস্কিং আছে, নেগোচিয়েবল হ'ব আহিলে কিবা এটা। পেপাৰ ফুল আপডেট কৰি আমি ট্ৰান্সফাৰ কৰি দিম। আৰু যদি কোনোবাই লোন কৰিব খুজিছে, লোন ল'ব খোজে, ফাইনেন্স কৰিব খোজে, আমি ফাইনেন্সৰ সুবিধাও আছে আমাৰ। ফাইনেন্সৰ সুবিধা আছে। 1 লাখ দিলে ওলাব? 1 লাখ দিলে ওলাই যাব। 1 লাখ দিলে আপুনি ইন্ট্ৰা V10 ওলাই লৈ যাব পাৰিব SK মটৰ্ছৰ পৰা। ঠিক আছে? এসি গোল্ড এখন 22ৰ হয়। এইখনো আমি 3,50,000 টকা ৰাখিছোঁ। 3,50,000 টকা ৰাখিছোঁ। পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰাই দিম। যদি কোনোবাই লোন কৰিব খোজে, লোন কৰিব পাৰিব। 1 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব। 1 লাখ টকা দিলে আপুনি এসি গোল্ড লৈ যাব পাৰিব। আৰু এইখন গাড়ী আপোনাৰ BS4 হয়, BS4ৰ হয়, AC ST হয়, ডিজেলৰ হয়। আপোনাৰ গাড়ীৰ বডি ধুনীয়া আছে, টায়াৰো ভাল। পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰাই দিম মাত্ৰ 2,50,000 টকা। এখন মাত্ৰ 2,50,000 টকা। আৰু নেগোচিয়েবল হ'ব কিবা এটা আহিলে? সেইটো চাম কি কৰিব পৰা আহিলে যায়। কিবা এটা হ'ব। আৰু 1 লাখ টকা দিলে আপুনি ফাইনেন্সত ওলাই লৈ যাব পাৰিব। হয়, ঠিক আছে? এখন সুপাৰ, এখন আপোনাৰ 21ৰ হয়, পেট্ৰলৰ হয়। এইখনৰ দাম ৰাখিছোঁ 3,60,000 টকা। 3,60,000 ন? হয়, 3,60,000 টকা এইখনৰ আস্কিং আছে। ঠিক আছে? সুপাৰ কেৰি হয়, 2021ৰ কৈছে। 21ৰ পেট্ৰল। 2021ৰ পেট্ৰল হয়। পেট্ৰলৰ গাড়ী যদি লাগে, সুপাৰ কেৰি আছে 2021ৰ। হয়, কিমান আস্কিংটো কৈছে? এইটো 360 আস্কিং আছে। 1 লাখ দিলে ফাইনেন্সত ওলাই লৈ যাব পাৰিব, লোন কৰি ওলাই লৈ যাব পাৰিব। ঠিক আছে? ইন্ট্ৰা V10 আৰু এখন আছে। ইন্ট্ৰা V10 এখন আপোনাৰ 2022ৰ লাষ্টৰ হয়। এইখনৰ দাম ৰাখিছোঁ আমি 380, 3,80,000 টকা। ইন্ট্ৰা V10 2022ৰ হয়, নতুন টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ দিয়া হ'ব। আগফালে আজি নতুন লগাইছে, পিছফালেও নতুন লগাই দিয়া হ'ব। টায়াৰ চাৰিটা নতুন পাব, পেপাৰ ফুল আপডেট পাব আৰু ট্ৰান্সফাৰ আমি কৰাই দিম আমাৰ তৰফৰ পৰা।
3,80,000 টাকা 3,80,000 টাকা। চাৰিওটা টায়াৰ নতুন আছে, গাড়ীৰ নতুন চাৰিটা টায়াৰ দিব আপোনাক, আৰু ফাইনেন্সো হৈ যাব। 1 লাখ মান দিলে ওলাব। 1 লাখ দিলে ওলাই 1 যাব লাখ মান দিলে আপুনি এইখন ইণ্টাৰ V10 লৈ যাব পাৰে 2022-ৰ। হয় 2022-ৰ 22 লাষ্টৰ 22-ৰ লাষ্টৰ মানে 23 বুলি ক'ব পাৰি। এইখন লৈ যাব পাৰিব। এখন অটো আছে। এখন আপোনাৰ পেট্ৰলৰ হয়, এখন 24ৰ হয়। এখনৰ দাম ৰাখিছো মাত্ৰ 1,80,000 টাকা 1,80,000 টাকা 180। হয়। মাত্ৰ 1,80,000 টকাত আপুনি অটো পাই যাব। নগাঁৱৰ হয়, নগাঁও ৰেজিষ্ট্ৰেশ্যন হয় হয় নগাঁও ৰেজিষ্ট্ৰেশ্যন পেট্ৰল হয়, লৈ যাব পাৰিব। ঠিক আছে, এইখন ফাইনেন্স হ'ব নেকি? ফাইনেন্সৰ চাম যদি কৰি দিব পৰা যায়, মানে আপুনি কাস্টমাৰ আহিব, কোন হয় কথা পাতিব, যদি হৈ যায় আপোনাক ফাইনেন্সো কৰাই দিব, যদি হৈ যায়। ঠিক আছে, হয় আগতে কোৱা নাই আপুনি আহক, কিয়নো কম দামৰ গাড়ী, হয় হয় ফাইনেন্স নকৰে। হ'ব পাৰে, হ'ব পাৰে, কাস্টমাৰ কোন জেগাৰ কি কথা চাই ল'ব চাই লাগিব। ল'ব লাগিব। হয়, ঠিক আছে। এখন আছে, আৰু এখন এইখন আপোনাৰ মানে সৰি কমাৰ্চিয়েল হয়, কমাৰ্চিয়েল হয় মালটানা গাড়ী আৰু মালটনা। ঠিক আছে, এখন গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয়। ঠিক আছে, এইখন 22ৰ হয়। এইখনৰ দাম ৰাখিছো 160 160 ন? হয় 1,60,000 টাকা 1,60,000 টকা এখন আস্কিং আছে, আৰু সেইখন আছিলে 180 ন? সেইটো 180 এখন 180 আছিলে, এখন 1,60,000 টকা। ঠিক আছে, আহিলে কিবা নেগোচিয়েবল চাই দিব দাদাই হয় আমাৰ ভিডিঅ'ৰ পৰা। এখন দেখাব। আপোনাৰ 2 টনৰ যদি কাৰোবাৰ য়োদ্ধা লাগে, 2 টনৰ কাৰোবাৰ য়োদ্ধা লাগে যদি পাই যাব। 2 টনৰ আমাৰ তাতে এটা হোৱাইট কালাৰ আছে আৰু এটা এইটো কালাৰ আছে। এইটো 23ৰ হয়, হোৱাইট কালাৰটো 23ৰ হয়। 23ৰ য়োদ্ধা। 23ৰ য়োদ্ধা, ঠিক আছে, ধুনীয়া কালাৰ, ধুনীয়া কণ্ডিশ্যন হৈ আছে। টায়াৰ ভাল, টায়াৰৰ প্ৰব্লেম নাই। টায়াৰ ভাল, পিছফালে মোটা গুটি আছে, টায়াৰো ভাল আছে, টায়াৰৰ প্ৰব্লেম নাই। ধুনীয়া টায়াৰ। গাড়ী এখন আপুনি লৈ যাব পাৰিব। কিমান দিব লাগিব? এইটো 750 ৰাখিছো দাম। 750 ন? হয় 7,50,000 এখন আস্কিং আছে, নেগোচিয়েবল হ'ব কিবা আহিলে। হয় হয় আহিলে হ'ব। আৰু ফাইনেন্সত 2 লাখ মান দিব লাগিব ন? হয়, য়োদ্ধাৰ 2 পইণ্ট ল'লে 2 লাখ দিব লাগে, অলপ কম দিলে মিলি যাব। এইটো মানে 1.5 পৰা 2 লাখ টকাৰ ভিতৰত দিলে হয় হয়। ঠিক আছে। এখন দেখাব। এইটো মাহিন্দ্ৰা সুপ্ৰো মিনি, এইটো 2023ৰ হয়। 2023ৰ হয়, গাড়ীখন 26,000 কিলোমিটাৰ চলিছে। মাহিন্দ্ৰা সুপ্ৰো মিনিখন হয়, মাত্ৰ 28,000 কিলোমিটাৰ চলিছে। 26,000 মাত্ৰ 26,000 কিলোমিটাৰ চলিছে এখন। ঠিক আছে, হয়। টায়াৰ নতুন আছে, পিছফালে নতুন আছে, আগফালে আগৰে লগোৱা আছিলে, পিছফালে নতুন লগাই দিয়া হৈছে। এইটো আপোনাৰ 23ৰ হয়, গাড়ীখন 4,60,000 টকা ৰাখিছো। 23ৰ আমাৰ তাত এটা ৰেড কালাৰ আছে, ৰেড কালাৰটো এটা ৰঙা কালাৰ আছে, সেইটো 4,60,000 টকাই ৰাখিছো। সেম দাম, মানে সেম মডেল, সেম গাড়ী, সেম দাম। মানে খালি কালাৰটো 460 4,60,000 টকা। ঠিক আছে, ফাইনেন্স কৰিলে এইটো 1 লাখ টকা দিলেই হৈ 1 লাখ টকা মান দিলে আপুনি মহিন্দ্ৰা সুপ্ৰো লৈ যাব পাৰিব। বেছিকে দিলে কাস্টমাৰৰ ভাল। এইটো হয়, এইটো 24ৰ হয়, 2024 চনৰ হয়, 2024 চনৰ এচি হয়। কালাৰ দেখা পাইছে, কালাৰ ধুনীয়া কালাৰ, কোনো ধৰণৰ ইয়াত স্ক্ৰেচ নাই, ডেন্ট নাইকিয়া গাড়ীৰ। টায়াৰ দেখা পাইছে নতুন, এইটো 27,000 চলিছে মাত্ৰ, 27,000 চলিছে। ঠিক আছে, গাড়ীৰ টায়াৰ নতুন, একদম নোমে মানে লগোৱা হৈছে চাগে টায়াৰ নতুন। হয় হয়, নতুন নতুনকে টায়াৰ লগোৱা হৈছে। ঠিক আছে, কিমান চলিছে কৈছে? এইটো 27,000 কিলোমিটাৰ চলিছে এখন। ঠিক আছে, এখন এচি লৈ যাব পাৰে। কিমান লাগিব? এইটো 4 লাখ 4 লাখ টকা ৰাখিছো। 4 লাখ টকা এখন আস্কিং আছে। অন টেবল কিবা নেগোচিয়েবল হ'ব দাদা, হৈ যাব। আৰু ফাইনেন্সত 1 লাখ টকা দিলে হ'ব ন? ফাইনেন্সত 1 লাখ টকা দিলে 1 লাখ টকা দিলে ফাইনেন্সত আপুনি আপোনাৰ পিছফালৰ বডি ধুনীয়া আছে, প্লেন চিট লগোৱা আছে তলত, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। হয়। আৰু এইখন আপোনাৰ সুপাৰ কেৰি 20ৰ হয়, এখন পেট্ৰলৰ হয়। এইখনৰ দাম ৰাখিছো 3,60,000 টকা। 3,60,000 টকা, হয়। পেট্ৰলৰ সুপাৰ কেৰি। পিছফালে টায়াৰ মোটা গুটি লগোৱা আছে, আগফালে এটা নতুন লগাই দিম। এই টায়াৰটো নতুন লগাই দিয়া, আগফালেটো, পিছফালেটো ভালেই আছে। পিছফালে ভাল, বডিও ভাল, বডি বিৰাট ধুনীয়াকে বনোৱা আছে, দেখা পাইছে। প্লেন চিট লগোৱা আছে, মজবুতকে বনোৱা আছে, প্লেন চিট লগোৱা আছে। হয়, গাড়ী কোনো ধৰণৰ কমপ্লেইন নাই। 360ত আপোনাৰ ট্ৰান্সফাৰ হৈ যাব, ফুল সাৰ্ভিসিং কৰি দিম আমি। 360 ফুল সাৰ্ভিসিং কৰি ট্ৰান্সফাৰ কৰি দিয়া হ'ব, ডকুমেন্টেশন কৰি। লোন যদি কোনোবা কৰিব খুজিছে, লোনো কৰাই দিম। 1 লাখ, হয়, 1 লাখ টকা দি পেলাই আপুনি এখন লৈ যাব পাৰিব। ঠিক আছে, এখন দেখাব। এইখন য়োদ্ধা আপোনাৰ BS3 হয়, গাড়ীখন 17ৰ হয়। গাড়ীখনৰ দাম ৰাখিছো 3,50,000 টকা। 3,50,000 ন? হয়, 3,50,000 টকা। এইটো আপোনাৰ BS3 হয়, যদি কাৰোবাৰ জেনুইন BS3 লাগে ল'ব পাৰিব। বহুতে বিচাৰি থাকে জেনুইন পিকআপ BS3 আছে নেকি। ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, ভিতৰৰ কণ্ডিশ্যন দেখাই দিছে। ঠিক আছে, গাড়ী কণ্ডিশ্যন। আৰু এটা সিলভাৰ কালাৰ আছে, সিলভাৰ কালাৰ আছে না? আৰু এটা
মানে য়োদ্ধা থাকে বা আপোনাৰ বলেৰো থাকে ভালেমান য়োদ্ধা stock গাড়ী থাকে। 1700 আছে, যদি লাগে কাৰোবাক 1700 আমাক আছে ন? ফোন কৰিলে আমি জনাই দিম। আপোনাক যদি লাগে য়োদ্ধা 1700 আপুনি ফোন কৰক, ফোন কৰি আপুনি যদি হোৱাটছআপত ভিডিঅ' বা ফটো যদি বিচাৰে আপোনাক দি দিয়া হ'ব। বা আগতো ভিডিঅ' আছে, ভিডিঅ' দেখুৱাই হৈছে, হয়। এটা বহুত দেখুওৱা হয়। এখন বলেৰো দেখাব। বলেৰো এইটো 1.7 আপোনাৰ 2022 নৱেম্বৰৰ হয়। এখনো 66,000 চলিছে। 66,000 টায়াৰ গোটেই কেইটা নতুনে আছে, টায়াৰ ৰেডিয়েল আছে। আপোনাৰ 1.7 9 ফুট হয় এইটো, 1.7 এক্সট্ৰা লংখন হয়। টায়াৰ চাৰিটা নতুন আছে। এইটো 7,30,000 টকা ৰাখিছো। এখন 7,30,000 টকা আস্কিং ৰাখিছে, নেগোচিয়েবল কৰি পেলাই দিব আৰু। হয় হয় হয়, ঠিক আছে, এখন ফাইনেন্স কৰিব 2 লাখ 2.5 লাখ দিব লাগিব। কিমান? 2 লাখ টকা দিলে হৈ যাব। 2 লাখ টকা মান দিলে আপুনি এখন বলেৰো পিকআপ এক্সট্ৰা লং লৈ যাব পাৰিব। ঠিক আছে, বলেৰো পিকআপ আমাৰ তাতে আৰু ষ্টকত আছে। বলেৰো পিকআপ যদি মেক্স 1.3 লাগে, মেক্স 1.3 পাব। 1.3 টো পাই যাব। সেইখন 23ৰ হয়, সেইখনৰ দাম ৰাখিছো 6,80,000 টকা। 6,80,000 টকা। 680। আৰু DI, এইটো DI EX 19 মডেল BS4 হয়। যদি কাৰোবাৰ DI EX লাগে, 16 মডেল আছে আমাৰ তাতে, 19 মডেল 18 মডেল আছে। DI আমাৰ তাতে ষ্টকত কেইবাটাও আছে। ফোন কৰিলে আমি জনাই দিম। আপুনি কল কৰক যদি DI লাগে, হয়। আপোনাৰ যোনটো মডেল লাগে আপুনি ফোন কৰি কওক, তেওঁ আপোনাক প্ৰভাইড কৰি দিব হোৱাটছআপত ভিডিঅ' বা মেছেজ, আপোনাক ফটো দি দিব। আৰু এখন আছে ইন্ট্ৰা, এইটো আপোনাৰ 23ৰ হয়। ইন্ট্ৰা V10 নেকি? হয়, ইন্ট্ৰা V10 23ৰ হয়। এখনৰ দাম ৰাখিছো 4 লাখ টকা। এখনৰ দাম 4 লাখ টকা। চাৰিটা টায়াৰ ব্ৰেণ্ড নিউ আছে। ঠিক আছে, দেখা পাইছে গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া, খুবেই ষ্ট্ৰং বেটাৰী গাড়ী। নতুন, টায়াৰ চাৰিটা নতুন আছে, বডিৰ কণ্ডিশ্যনো ভাল। হয়, বডিৰ কণ্ডিশ্যনো ভাল আছে পিছফালে। খুবেই হেভি বডি। হয় হয়, ঠিক আছে, আপোনাৰ 1 টকাৰ কাম নাই গাড়ীত। ঠিক আছে, টায়াৰৰ পৰা আদি কৰি গাড়ীৰ ভিতৰৰ কণ্ডিশ্যনো ভাল, বাহিৰৰ কণ্ডিশ্যনো ভাল। আৰু ল'লে ইঞ্জিনৰ গেৰাণ্টি লগত লৈ যাব গাড়ী। ঠিক আছে, এইটো চিন্তা নাই, আপুনি গাড়ী লৈ গ'লে ইঞ্জিনৰ গেৰাণ্টিৰ সৈতে লৈ যাব। গতিকে বেলেগ ডিলাৰত হয়তো এই সুবিধা আপুনি নাপায় যে গাড়ী লৈ যোৱাৰ পিছত আপুনি 1 মাহৰ ভিতৰত কোনো ধৰণৰ গেৰাণ্টি দিব। ইঞ্জিনৰ কিবা কাম ওলাই যদি যায় 1 মাহৰ ভিতৰত চাই দিয়া কোনো ধৰণৰ এনে ডিলাৰ নগাঁৱত নাই। গতিকে আপুনি আহিলে ভাল এখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু বহুত ষ্টক আছে ন? ষ্টকত আছে আমাৰ তাতে। ষ্টকত আপোনাৰ য়োদ্ধা 1700 যদি লাগে, কাৰোবাৰ 23 মডেল আছে, 22 মডেল আছে, 20 মডেল আছে। আৰু যদি কাৰোবাৰ ডাঙৰ গাড়ী 6 চকা লাগে, আমাৰ তাতে 18, 16 এখন 22 ফুটি আছে, 23 মডেল। যোগাযোগ কৰিলে আমি জনাই দিম দামটো। মানে গাড়ী ফুল ষ্টকত আছে, যি গাড়ী লাগে আপোনাক কল কৰিব। BS4 ৰ বলেৰো আছে আমাৰ তাতে ষ্টকত। জিতু নাই নেকি? জিতু মহেন্দ্ৰ জিতু ষ্টকত আছে। পেট্ৰল লাগে, ডিজেল লাগে, এতিয়া ইয়াত নাই। কিন্তু আগত দেখুৱাইছো, পিছফালে গাড়ী আৰু আছে। মানে আপুনি জিতুৰ পৰা আৰম্ভ কৰি 22 ফুটি গাড়ী, মানে 6 চকা গাড়ীলৈকে ইয়াত আছে। যি গাড়ী লাগে, যদি ভিডিঅ' দেখুৱাৰ ভিতৰত গাড়ী আপুনি পোৱা নাই, বেলেগ গাড়ী লাগে, আপুনি কল কৰক, সোধক যে এই গাড়ী আছে নেকি কমাৰ্চিয়েলৰ ভিতৰত। যিকোনো গাড়ী আপুনি ইয়াত পাই যাব। গতিকে ইয়ালৈ আহিলে ভাল এখন গাড়ী লৈ যাব পাৰিব বুলি মই ভাবিছো, আৰু বহুতে ইয়াৰ পৰা গাড়ী লৈ গৈছে। গতিকে যদি ভাবিছে যে গাড়ী ভিডিঅ' চাই ল'ম, আপুনি ভিডিঅ' চাই ইয়ালৈ আহক, গাড়ী চলাই মেলি চাওক, ভাল হয় নে নাই পৰীক্ষা কৰক, তাৰপিছত ইয়াৰ পৰা লৈ যাব। আৰু গাড়ী লৈ যোৱাৰ আগত আপুনি ইয়াক মোবিল ফিল্টাৰ কৰক, ডিজেল ফিল্টাৰ কৰক, বা আপোনাৰ সন্মুখতে গাড়ীৰ যিকোনো ধৰণৰ যি কিবা অসুবিধা দেখা পাইছে আপুনি, যে এইটো বস্তু ভাল হ'লে আমি গাড়ী লৈ ল'লো। মানে যিকোনো ধৰণৰ কাম, গাড়ী ইঞ্জিন চাই দিয়া হ'ব, ফুল চাৰ্ভিচিং কৰি আপোনাৰ গাড়ীখন আপোনাৰ হাতত দিয়া হয়। আৰু গাড়ীৰ লগত আপুনি গেৰাণ্টি লাভ কৰিব। 1 মাহৰ ভিতৰত গাড়ী কোনো ধৰণৰ প্ৰব্লেম ওলালে আপুনি ডিলাৰলৈ লৈ আহিব। আৰু ইয়াৰ পিছত একো প্ৰব্লেম নোলায় বাৰু, 1 মাহ যদি ভাল চলি যায় আৰু। গতিকে বিনা টেনশ্যনত আপুনি ইয়ালৈ আহক, নগাঁৱৰ SK মটৰ্ছত। আৰু যদি আপুনি এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ পেজটো ফ'ল' কৰি ল'ব। আৰু ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। তেতিয়ালৈ নমস্কাৰ।